হয় আমি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এইটো ক'ব বিচাৰিছোঁ আমি 1962 চনৰ পৰা এই গাঁওখন আমাৰ ইষ্টাব্লিছ গাঁও 1962 চনৰ পৰাই আমি যি সমস্যাত ভুক্তভোগী হৈ আছোঁ আমি প্ৰতি বছৰতে আমি চৰকাৰক আবেদন নিবেদন জনাই আহিছোঁ ইয়াত নিৰ্বাচনৰ আগমুহূৰ্তত সকলো বিধায়ক আহে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যোৱা লোকসভা নিৰ্বাচনতো আমাৰ ৰণোজ পেগু ছাৰ আহি গৈছে আহি তেখেতে কথা দিছিলে কিন্তু কথা তেখেতে দিলেহে কিন্তু কথাটো আজিলৈকে ৰাখিব নোৱাৰিলে এইবাৰ আমি সেইকাৰণে গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছোঁ যে 2026ত আমি সম্পূৰ্ণ ৰাইজ একমত হৈ আমি ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ আপোনালোকৰ ইয়াত কিমান ভোটাৰ আছে আমাৰ ভোটাৰ ঠিক সঠিকটো মই ক'ব নোৱাৰিম কিন্তু এতিয়া জনসংখ্যা ঘৰ মতে 85 ঘৰ মানুহ আছোঁ আমি ইয়াত যথেষ্ট ভোট আছে গতিকে 85 ঘৰ মানুহে আমি যিটো জ্বলন্ত সমস্যাত আমি ভুক্তভোগী হৈ আছোঁ সেই সমস্যাটোৰ বাবে আমি যিমান চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছোঁ আমি হাৰ মানিছোঁ গতিকে এইবাৰ আমি সকলো ৰাইজ আমি একত্ৰিত হৈ এই সিদ্ধান্তটো আমি চূড়ান্ত কৰিছোঁ যে আমি এইবাৰ ভোট বৰ্জন কৰিম নহ'লে অনাগত দিনত আমাৰ যি জ্বলন্ত সমস্যা আছে এই সমস্যাটো সমাধান নকৰিলে ইয়াৰ প্ৰত্যুত্তৰটো আমি ভোট বৰ্জনেৰে দিব বুলি আমি বিচাৰিছোঁ আপোনালোকৰ ইয়াত কি বিশেষকৈ সমস্যা আছে প্ৰধান সমস্যা বুলি আমাৰ প্ৰধান সমস্যা মানে আমাৰ বহুতেই সমস্যা আছে বিশেষকৈ ৰাস্তা ঘাট যদি নাথাকে এখন গাঁও উন্নয়ন হয় নেকি আৰু উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে এতিয়া কৈ আছে আজি বিজেপি চৰকাৰে কৈ আছে যে উন্নয়ন আমি কৈছোঁ কিন্তু আমি উন্নয়নমুখ আমি দেখি পোৱা নাই আৰু অতি পৰিতাপৰ বিষয়ে আমাৰ এটা কথা আছে যে মৰিধল পঞ্চায়তত SC গাঁও মাত্ৰ আমাৰ গাঁওখন একমাত্ৰ গাঁও আমাৰ এই গাঁওখনে আজি খুব বেছি আই ঘৰ এটা বাহিৰে আজি চৰকাৰৰ পৰা কোনো আমি একো এটা বস্তু আমি সুবিধা পোৱা নাই আজি পঞ্চায়তৰ ফালৰ পৰা আমি সুবিধা নাপাওঁ আজি কোনো জিলা পৰিষদৰ পৰা সুবিধা নাপাওঁ আজি কোনো আমাৰ মন্ত্ৰী ফাণ্ডৰ পৰা হওক বা MLA কোনো ফাণ্ডৰ পৰা হওক আমি একো সুবিধা পোৱা নাই চৰকাৰী লেট্ৰিনো নাই নেকি চৰকাৰী লেট্ৰিন আমাৰ গাঁৱত নাই আজিলৈকে আমি চৰকাৰী লেট্ৰিন পাবলৈ সক্ষম হোৱা নাই আৰু নামঘৰটো আৰু নামঘৰৰ কাৰণে আমি একোৱেই পোৱা নাই আমাৰ নামঘৰ চাওক আপোনালোকে দেখি আছে সেই নামঘৰ আমাৰ লেংটা হৈ আছে একো নাই আজি যুগত এনেকুৱা এটা নামঘৰ থকা আমাৰ এইটো বৰ দুখনীয় কথা মানে চৰকাৰক আমি সেই বিষয়ে আমি আবেদন জনাইছোঁ কিন্তু আমি একো পোৱা নাই এতিয়া আমি ৰাইজে টকা পইচা তুলি প্ৰতি ঘৰ মানুহৰ পৰা সংগ্ৰহ কৰি পেলাই এই মণিকুট ভাগ বনাই আছোঁ পথটো যোৱাবাৰ বানপানী আচলতে সহায় লৈ গৈছিল নেকি আপোনালোকৰ পথটো মানে নাই ৰাস্তা নাই আপোনালোকে দেখিলে গম পাব যে মানে ৰাস্তা বুলিবলৈ নাইয়ে আমাৰ ইয়াত মানে এতিয়া ৰাস্তা মানুহৰ চোতাল সমান গতিকে এই ৰাস্তাটোৰ কাৰণে কেইবাবাৰো অফিচৰ মানুহ আহে জৰীপ কৰি লৈ যায় কিন্তু আজিলৈকে কামটো কৰি দিয়া নাই বাৰিষা কেনেকৈ অহা যোৱা কৰে আপোনালোকে বাৰিষা আমাৰ কেতিয়াবাতো নাও কেতিয়াবা ভূ লৈ যাবলগীয়া হৈ যায় আৰু যোৱা বছৰ যিটো বানপানী হৈছিলে সেই বানপানীটো যদি চৰকাৰৰ পৰা আমাক মানে মেচিন নাও যোগে ঘৰে ঘৰে মানুহ উলিয়াই আমাক কলেজলৈ মানে শিবিৰলৈ নিবলৈ নিছিলে গতিকে এই সমস্যাবিলাক যদি আমাৰ দলংখন যদি আমাৰ থাকে অন্ততঃ সেই দলংখনতেই আমাৰ বানপানী হ'লে আমাৰ মানুহখিনি দলংখনতে কণ্টেক্ট থাকিবলৈ জীয়াবলৈ আমাৰ মানে সুবিধাটো হয় কিন্তু দলংখন নোহোৱাৰ কাৰণে আমি মানুহখিনি সিফালে যাবলৈ কোনো সমস্যাটো তাতে আমাৰ বেছি জৰাজীৰ্ণ আমি হৈ আছোঁ বাৰিষা দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব নোৱাৰে স্কুল মানে প্ৰায় বন্ধ হৈ থাকে বাৰিষা দিনকেইটাত ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে পানী হোৱাৰ বাবে আমাক উন্নয়ন লাগে আমাৰ ৰাইজৰ যিটো সমস্যাৰ পৰা আমাক সমাধান কৰি দিব লাগে